নাভিদেশ পঞ্চম ষষ্ঠে খেবক্ষস্থলম সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নবম দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ এপৰ তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ কৃষ্ণ মহারাজ পরীক্ষিত এই পরীক্ষিতে অভিশাপ পাইছে সপ্তম দিবসে তক্ষকে দংশক বিষ বহনে লাগি হরির ভস্ম হোক এইটো আছিল সমীকৰ অভিশাপ 7 দিনৰ দিনাখন তক্ষকে দংশন কৰিব আৰু সেই দংশনৰ যিটো বিষ তাৰ যিটো বিষ সেইটো যেন জুই আহি তোমাক পুৰি সাৰখাৰ কৰি দিব এইটো আছিল অভিশাপ আমি আর আগলৈকে নাযাওঁ পিছুৱাই আহিছো সেইজন মহাৰাজ পৰীক্ষিতে তেওঁ মানে ম্ৰিয়মান হৈ পৰিল তেওঁ ব্ৰহ্মশাপ পালে উদ্ধাৰ কেনেকৈ হ'ব আৰু উদ্ধাৰ হ'বৰ কাৰণে পৰীক্ষিতে কি কৰিলে তেওঁৰ ৰাজসভাত থকা ঋষি মুনিবিলাকক সুধিলে মই কি কৰিলে উদ্ধাৰ হ'ম এই ব্ৰহ্মশাপৰ পৰা বিভিন্নজনে বিভিন্ন পদ দেখুৱাইছিল পৰীক্ষিতৰ ব্ৰহ্মশাপ যেতিয়া পালে সেইখিনি সময় আছিল কলিকালৰ আৰম্ভণি কলিকাল আৰম্ভ হৈছে গতিকে ঋষিবিলাকে যিটো হেৰি দিলে সিদ্ধান্ত দিলে যাগ কৰা যজ্ঞ কৰা তপস্যা কৰা ধ্যান কৰা পূজা কৰা তীৰ্থত যোৱা এইবিলাক এই পৰীক্ষিতৰ মনত নালাগিল পৰীক্ষিতৰ মনত নালাগি তেওঁ চিন্তা কৰিল যে না এইবিলাক কৰিবৰ কাৰণে সময়ো বেছি লাগে আৰু তাৰ ফল কম মই কি কৰিম ঠিক তেতিয়াই তেওঁ দেখা পালে ৰাস্তাৰে মহামুনি শুকদেৱ আহিছে আৰু শুকদেৱ যেতিয়া আহিছে ৰজাই দূৰৰ পৰা দেখি চিনি পালে শুকক গাৰ বৰণটো শ্যাম বৰণীয়া চুলিবিলাক কেঁকুৰাকে কৰি পিছফাললৈকে দীঘলকৈ চুলিবিলাক আছে থিয় দি থাকোতে হাত দুখন আঁঠুৰ তলত পৰে আৰু সাজটো হ'ল জন্মৰ সাজ মানে জন্মতে শিশু যেনেকৈ জন্মে গাত কোনো কাপোৰ কানি নাই এইখিনি দেখাৰ লগে লগে ৰজা পৰীক্ষিতে চিনি পালে ঋষিবিলাকো চিনি পালে এইজন মহামুনি শুকদেৱ আকৃতি যাৰ বয়সৰ আকৃতিটো দেখা যায় 16 বছৰীয়া ল'ৰা এটাৰ দৰে ৰজাই দৌৰ মাৰি গৈ শুকদেৱক সেৱা জনাই ধুনীয়াকৈ সেৱা জনাই মাতি লৈ আহিল ৰাজসভাত মাতি দিলে মাতি আসনত বহিব দিয়াৰ পিছত এই প্ৰশ্নটো সুধিছিল প্ৰভু মই মহাপাপী শাপগ্ৰস্ত মই ব্ৰহ্মশাপ পাইছো প্ৰভু মোক উদ্ধাৰ কৰক মই কেনেকৈ উদ্ধাৰ হ'ম তেতিয়া শুকদেৱে উত্তৰ দিছিল যে হে মহাৰাজ তুমি কাম এটা কৰা তুমি 7 দিন ভাগৱত শুনা 7 দিন ভাগৱত শুনিলে তুমি সেই ব্ৰহ্মশাপৰ পৰা উদ্ধাৰ পাব পাৰা তেতিয়া পৰীক্ষিতে কৈছিল যে প্ৰভু আপুনি মোক এই ভাগৱত শুনাব লাগিব তেতিয়া শুকদেৱে সন্মতি দিছিল আৰু শুকদেৱ সেই কাৰণে আহিছে কেনেকৈ কিয় আহিছে মই পিছত কম গতিকে শুকদেৱে সেই কাৰণে আহিছে পৰীক্ষিতক উদ্ধাৰ কৰিবৰ কাৰণে আৰু ৰজাৰ কথাত সন্মতি প্ৰকাশ কৰি পৰীক্ষিতে বহিলে শুকদেৱে বহিলে পৰীক্ষিতে ক'ত বহিল পৰীক্ষিতে দেখিছে যে তেওঁৰ যিটো ৰাজঅট্টালিকা সোণৰে ভৰ্তি এই ৰাজঅট্টালিকাত থাকিলে তেওঁ কোনোদিন মুক্তি নাপায় ঘৰত মানে তেওঁৰ পত্নী আছে সতী সন্ততি আছে এইবিলাকৰ লগত থাকিলে তেওঁ কোনোদিন মুক্তি নাপায় তেওঁ মুক্তি পাবৰ কাৰণে 3টা গুণ ছিঙিবৰ কাৰণে তেওঁ 3টা নদীৰ সংগমস্থল গংগা যমুনা সৰস্বতী 3টা নদীৰ সংগমস্থল এই তেনেকুৱা ঠাইত বহিছিল সেই টুকুৰা ঠাইক আজিও প্ৰয়াগ তীৰ্থ বুলি কোৱা হয় প্ৰয়াগ স্থান এই প্ৰয়াগ স্থলত তেওঁ কি কৰিলে বালিৰ ওপৰত
কুশৰ আসন পাৰি তাতে তেওঁ বহিলে। গাত কেনেকুৱা কাপোৰ? ভিখাৰী এজনৰ গাত যেনেকুৱা কাপোৰ থাকে তেনেকুৱা কাপোৰ পিন্ধি কাপোৰ গাত লৈ তেওঁ সেই নদীৰ পাৰত বহিছে। আৰু তেওঁৰ সন্মুখত বহিছে মহামণি শুকদেৱ। ৰজাৰ পিছফালে বহিছে তিনি ধৰণৰ ঋষি, ৰাজৰ্ষি, ব্ৰহ্ম ঋষি, দেৱ ঋষি। এই তিনি ধৰণৰ ঋষি ৰজাক আগুৰি আছে যাতে সাপ আহিব নোৱাৰে। আৰু তাৰ চাৰিওফালে, তাৰ সিফালে পিছতে হ'ল নদী, নদীটো আছে অসংখ্য সৈন্য চাৰিওফালে ঘেৰি আছে। পিপৰা এটাও যাতে সোমাব নোৱাৰে, মানুহটো দূৰৰ কথা, পিপৰা এটাও সোমাব নোৱাৰে লক্ষ্য কৰি আছে। আজি 7 দিন, সপ্তম দিন। এই সপ্তম দিনত আজি তক্ষকডাল আহিব, গতিকে আজি আৰু পহৰাটো বেছি কঢ়া কৰি দিছে যাতে কোনো সোমাব নোৱাৰে। এই সপ্তম দিনৰ দিনাখন ৰজা পৰীক্ষিতে ভাগৱত 6 দিন শুনিলে। শুনাৰ পিছত ৰজা পৰীক্ষিতক শুকদেৱে আজি কি ক'ব সেইখিনি কথা আমি চাম। আজিৰ যিটো অধ্যায় প্ৰভুসকল, আমাৰ যিখিনি আমি নিজৰ ঘৰত যাবৰ কাৰণে সাজু হৈ আছো, আমাৰ কাৰণে অতি দৰকাৰী। চাব, এইটো খুব দৰকাৰ।